Hello everyone, মোৰ পেজৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। এটি সুন্দৰ ৰাতিপুৱাৰ আৰম্ভণিৰে Saturday অঞ্চল স্কুল বন্ধ থাকে, তাৰ বাবে মই নিজক চাফচিকুণ কৰা বা অঞ্চল চাফচিকুণ কৰালৈকে ঘৰ চাফচিকুণ কৰালৈকে সকলোখিনি কাম একেদিনে কৰি লওঁ। শনিবাৰে যেহেতু দেওবাৰে জিটি প্ৰগ্ৰাম ওলাই যায় ক'ৰবাত যোৱা মেলা, যেহেতু এদিনেই বন্ধ পোৱা যায় তুমনৰ দোকানৰ পৰা। এয়া নেল পলিচ লগালো, দেখিছেন নখখিনি ভালদৰে চফা কৰিলো। মূৰ ধুলো, এতিয়া ৰ'দত বহি আছো। মূৰটো ধুই পেলাই এটা পেক লগালো, অৰিফ্লেমৰ পেকটো লগাই মেলি এয়া ৰ'দ মানে শুকুৱাইছো চুলিখিনি। আৰু যেহেতু কাইলৈ মোৰ পিকনিক এটা আছে, আমাৰ ফেমিলি পিকনিক, তালৈ যাব লাগিব। এতিয়া মই মুখত এটা মাস্ক লগাম, অৰিফ্লেমৰে মাস্ক হয় এইটো। স্কিনখন মাস্ক বা এনেকুৱা ফেচিয়েল কৰি থাকিলে বহুত বেছি ভাল হয়, যিহেতু স্কিনখন বুষ্ট হয়, স্কিনখন গ্লো কৰে, বহুত বেছি গ্লো হয় স্কিনখন। এই অপেন পৰ্চবোৰ খোল খাই যায়, ভিতৰৰ পৰা চাফা হৈ আহে আচলতে মাস্ক লগাই থাকিলে। কিন্তু মাস্কটো লগোৱাৰ আগত ক্লিনজাৰটো ইউজ কৰিব আপোনালোকে সদায়। মুখখন চাফা কৰিহে, আমাৰ নোমৰ গুৰিবোৰ চাফা কৰিহে মাস্কটো লগালে ভাল ৰিজাল্ট পোৱা যায়। মই ভালদৰে এইদৰে মাস্কটো লগাই ল'লোঁ, তেতিয়াহে মানে স্কিনখনত ভালদৰে ভিতৰৰ পৰা চাফা হৈ আহিব। এয়া দেখিছেনে, মই ভালদৰে লগাই ল'লোঁ, একদম দেখিবলৈ ভুটুনি লাগিছে। ৰিজাল্টটো চাব, এয়া দেখিছে মই ভালদৰে মুখখন চাফা কৰি আহিলোঁ। এতিয়া মই অৰিফ্লেমৰে এটা টোনাৰ ইউজ কৰিম। এইটো মই টোনাৰ ইউজ কৰোঁ, আৰ্বান গাৰ্ড বুলি কয় 3D। এইটো টোনাৰ ইউজ কৰিলোঁ, ভালদৰে এইদৰে মই লগাই ল'লোঁ মুখখনত। এতিয়া এবজৰ্ব হ'ব দিম, মুখখনত ভালদৰে শুকাব দিম, কিন্তু নুশুকোৱালৈকে ক্ৰীম ইউজ নকৰোঁ, মইশ্চাৰাইজাৰ, যিহেতু পিম্পলছ উঠি আহিব নুশুকোৱাকৈ। সেইটো কাৰণে স্কিনখনে এবজৰ্ব হ'বলৈ দিম এইদৰে। এবজৰ্ব হৈ গ'ল মোৰ। এতিয়া মই ডে ক্ৰীম ইউজ কৰিম। ডে ক্ৰীম এইটো ইউজ কৰিছোঁ, দেখিছেনে মই কোৱান্টিটিটো কিমান লৈছোঁ, বহুত কম মই লৈছোঁ। বহুত বেছি ইউজ কৰি লাভ নাই, আৰু হাতৰ তলুৱাখনত লগাইও লাভ নাই, বহুত বেছি খাই দিয়ে। তাতকৈ আমি স্কিনখনত এইদৰে ফিংগাৰে লগাই দিব লাগে আমাৰ ক্ৰীমটো ভালদৰে, তেতিয়াহে স্কিনখনত ভালদৰে মিলি যায়। আচলতে আমি হাতত সানি পেলাই যদি এনেকৈ লগাওঁ, তেতিয়াহ'লে হাতখনতে লাগি যায় বেছিখিনি, ক্ৰীম নষ্টও হয়, দিনো নাযায়। তাৰ কাৰণে আমি এইদৰে যদি আমি ক্ৰীমটো সানাৰো প্ৰচেছ কিছুমান থাকে ন, আমি নাজানো বহুত কথা, কিছুমানে জানিবও পাৰে বাৰু। মই যিখিনি নাজানে তেওঁলোকৰ কাৰণে ভিডিঅ'টো কৰিছোঁ। তাৰপিছত মই এইটো ছানস্ক্ৰীম লগাম। এতিয়া বৰ্তমান মই আবেলি হৈছে যিহেতু ছানস্ক্ৰীমটো নলগাওঁ, আৰু এতিয়া মই চেৰাম লগাম। মুখখনত চেৰামৰ প্ৰয়োজনীয়তা আমাৰ কিমান বেছি সেইটো আপোনালোক নিশ্চয় জানে আপোনালোকে। মই কোৱান্টিটিটো কিমান লৈছোঁ দেখিছেনে। চেৰামে আমাৰ স্কিনখন টাইট কৰে, স্কিনখন বহুত বেছি হাইলাইট কৰে, গ্ল' কৰে, বহুত বেছি ছফ্ট হয়, আৰু বহুত বেছি ড্ৰাইনেছ নাইকিয়া কৰে, বহুত বেছি ছফ্ট হৈ যায় মুখখন। এয়া দেখিছেনে, মই চেৰামটো ভালদৰে এইদৰে ফিংগাৰ্ছে মিলাই লৈছোঁ, চবফালে এইদৰে ভালদৰে মিলাই লৈছোঁ। আৰু স্কিনখন ইমান বেছি চাফা লাগিছে, আপোনালোকে ধৰিব পাৰিছে। আৰু এনেকৈ চাফ চিকুণ হৈ থাকিলে নিজৰো বেছি ভাল লাগে। নখৰ পৰা ভৰিৰ পৰা চুলিলৈকে মুখলৈকে মই চব চাফ চিকুণ কৰোঁ শনিবাৰ দিনটোত। চানডে পিকনিক আছে বুলি নহয়, কিন্তু মই শনিবাৰে মানে মই আজৰি পাওঁ, যিহেতু অঞ্চল স্কুল নাথাকে। এয়া দেখিছেনে, মই ফুটটো বিচাৰি ফুৰিছোঁ। এয়া ধুনীয়াকৈ মই ফুটটো লগাই ল'লোঁ। এতিয়া মোক বাৰু কেনেকুৱা লাগিছে। এতিয়া মই অকণমান ফুট ক্ৰীম লগাই ল'ম, যিহেতু ভৰিবোৰ ঠাণ্ডাকালি বহুত বেছি ফাটে। আৰু এতিয়া নেল পলিচ অকণমান লগাই ল'লোঁ। আজিলৈ আহিছোঁ। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব।